হয় নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে প্ৰাচ নিউজ অসম। একোটাত ক'বলৈ গ'লে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যিহেতুকে ভোগালী আদৰাৰ প্ৰস্তুতি সমান্তৰালকে বিভিন্ন ৰাজ্যত চলি গৈছে। বৰ্তমান সময়ত নগাঁও চহৰৰ যি নগাঁও তথা কলঙৰ বাকৰি আছে, কলঙৰ বাকৰি যি নেহেৰুবালি যি কলঙৰ বাকৰি, তাৰ সমান্তৰালকে ভোগালী বিহুক যেনেধৰণে আদৰা 113তম যি ভোগালী বিহু আছে, ভোগালী বিহু আদৰা বৃহৎ প্ৰস্তুতি চলা দেখা গৈছে। মোৰ কেমেৰা সৈতে অকণমান দেখুৱাবলৈ দিম। এয়া মই কোনো বেলেগ যি ৰংঘৰ নহয়, এয়া কেৱল নগাঁও ভোগালী যি বিহু উৎসৱ সমিতি তথা নেহেৰুবালি যি কলঙৰ বাকৰি আছে, কলঙৰ বাকৰি তেওঁলোকে সজাই পৰাই তোলা হৈছে বা অন্যান্য কিছু তেওঁলোকে চাংঘৰ তথা বা ৰংঘৰ অন্যান্য তেওঁলোকে সজাই পৰাই তোলা ইয়াত দেখা গৈছে। ইয়াৰ যি মোৰ কেমেৰা সৈতে অকণমান চৌদিশৰ যি পৰিৱেশটো আছে, পৰিৱেশটো মই তেখেতক দীপক কলিতা আছে মোৰ লগত, অকণমান দীপক কলিতাক মই দেখুৱাবলৈ অনুৰোধ জনাম। সমগ্ৰ পৰিৱেশটো তেওঁলোকে দিনে ৰাতি একাকাৰ কৰি পেলাই তেওঁলোকে ধৰক বৰ্তমান সময়ত যি ভোগালী আদৰা ব্যাপক যি প্ৰস্তুতি আছে, প্ৰস্তুতি তেওঁলোকে কৰি তুলিছে বা যি ধৰক একতত ক'বলৈ গ'লে অন্যান্য ধৰক দেখা পাব বৰ্তমান সময়ত অন্যান্য ধৰক ঘৰ তেওঁলোকে সজাই পৰাই তুলিছে। দূৰ দূৰণিৰ পৰা আহিছে এইসকল ধৰক কাৰিকৰী তথা খনিকৰ সকল দূৰ দূৰণিৰ পৰা আহিছে। তেওঁলোকে আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে বা তথা যি নগাঁও নেহেৰুবালি কলঙৰ বাকৰিটো আছে, বাকৰিখন কেনেধৰণে তেওঁলোকে আটক ধুনীয়াকৈ সজাই পৰাই তুলিব, তেওঁলোকৰ সেয়াই যি ধৰক আছে বা নগাঁও এবাৰ যি 113তম আছে বিহুখন কেনেধৰণে উদযাপন কৰিব সেয়া হৈছে। কিন্তু বৰ্তমান সময়ত আমি যি পৰৱৰ্তী সময়ত আমি অধিক তথ্য জানিবলৈ চেষ্টা কৰিম, কাৰণ ক'ৰ পৰা আহিছে বা খনিকৰসকল ক'ৰ পৰা আহি পেলাই তেওঁলোকে প্ৰস্তুত কৰিছে বা কেনেধৰণে বনাইছে, কিমান দিন লাগিছে বা কিমান দিনত এইখিনি ধৰক হয়তো সম্ভৱ হ'ব, মাজত ধৰক 2টা দিন বাকী আছে। তেখেতক ক'বলৈ গ'লে আমি পৰৱৰ্তী সময়ত যি আছে যি খনিকৰসকল আহিছে ক'ৰ পৰা আহিছে বা কিমান দিন লাগিছে আৰু কি বনাবলৈ তেওঁলোকৰ বাকী আছে বা কিমানখিনি কাম সম্পূৰ্ণ হৈছে। কেমেৰা সৈতে অকণমান দীপক কলিতাক যদি মই অকণমান কেমেৰাটো অকণমান ঘূৰাই দিবলৈ কওঁ, অকণমান যদি সেইফালে অকণমান দেখুৱাবলৈ কওঁ, অকণমান তেখেতে যদি অকণমান জুম কৰি দিয়ে, অকণমান যদি তেখেতে জুম কৰি পেলাই দেখুৱায়, যদি দৃশ্যটো অকণমান যদি জুম কৰি দেখুৱায়, বৰ্তমান সময়ত চৌপাশৰ দৃশ্যটো অকণমান দেখুৱাবলৈ দিম। প্ৰত্যেকজনে ব্যস্ত হৈ পৰিছে, কিন্তু ইয়াৰ যি ধৰক নিৰ্মাণ কৰিছে ধৰক আপোনাৰ যি ৰংঘৰে হওক বা যি অন্যান্য ঘৰসমূহ আছে, যিসমূহ ধৰক মানে যিসকল ঘৰসমূহ আছে মানে চাংঘৰ তথা ৰংঘৰ বা যি আমাৰ ভোগালীৰ যি মেজি আছে ধৰক নিৰ্মাণ কৰাত প্ৰস্তুত হৈ আছে বৰ্তমান সময়ত। যি পৰৱৰ্তী ধৰক ইয়াৰে যি ধৰক খনিকৰসকল আছে, কিছু সময় পিছতে মই ধৰক তেওঁলোক আহি পেলাই হয়তো কিছু তেওঁলোকে বিৰতি লৈছে, বিৰতিৰ পিছতে তেওঁলোক আহি পেলাই ধৰক উপস্থিত হ'ব। মই পৰৱৰ্তী সময়ত আমাৰ প্ৰাচ নিউজ অসমৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম। হয় নমস্কাৰ, আমি কৈছিলোঁ যে খন্তেক সময়ৰ পিছতে যি ইয়াৰ ধৰক খনিকৰসকল আছে আমি তেওঁলোকৰ লগত কথোপকথন কৰিম। বৰ্তমান সময়ত আমাৰ লগত উপস্থিত আছে এজন আন্তৰিক ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগতীয়াকৈ। নগাঁৱৰ যি নেহেৰুবালি কলঙৰ বাকৰি 113তম যি ভোগালী বিহু আছে, এবাৰ কি প্ৰস্তুত কৰিছে, আপোনালোকে কেনেধৰণে বনাইছে? এইবাৰ আমাৰ ইয়াত বিভিন্ন ধৰণৰ আছে। আমাৰ ইয়াৰ আমতো জুবিন গাৰ্গ তেখেতৰ এটা অনুষ্ঠান আছে, ভূপেন হাজৰিকাৰ আছে, নাটক আছে, নাও খেল আছে, বৰশী বোৱা আছে আৰু এই প্ৰদৰ্শনী আপোনালোকে দেখিছে। প্ৰদৰ্শনীখিনি মানে যিখিনি প্ৰদৰ্শনী বনোৱা হৈছে, ৰংঘৰ আছে, সমান্তৰালকৈ চাংঘৰ আছে বা মেজিটো হ'বই, মানে ভোগালী বিহু বুলি ক'লে মেজি ঘৰ লাগিবই, মেজিটো লাগিবই, কি তাৰ সমান্তৰালকৈ কি আছে? তাৰ বাহিৰেও আপোনাৰ নানান মেলা আহিব, ধৰক গোটবিলাক আহিব আৰু বিভিন্ন জেগাৰ পৰা বিভিন্ন মানুহ আহিব, বাকী খেল ধেমালি এইবিলাক আছে। আৰু 2 নম্বৰতে হৈছে কি আমাৰ প্ৰধানকৈ এইবাৰ 113তম। হয়, অসমৰ ভিতৰতে এখন বিখ্যাত বুলি সকলোৱে কয়, পৰিচিত। হয় পৰিচিত। আৰু আপোনালোকক একদম বিনম্ৰভাৱে নমস্কাৰ জনাইছোঁ, নিমন্ত্ৰণ কৰিছোঁ। 13ৰ পৰা আমাৰ 18লৈকে এই অনুষ্ঠান থাকিব। সদৌ অসমবাসীকে আমি আহ্বান জনাইছোঁ, আপোনালোকে নগাঁও নেহেৰুবালিত এই 113তম যি আমি বিহু উৎসৱ পাতিছোঁ এপাক দৰ্শন কৰি যাওক, আমাকো কৃতাৰ্থ কৰক। হয়, আপোনালোকৰ যি একতত ক'বলৈ লাগিব, এওঁলোকে হৈছে আঁৰৰ ব্যক্তি, এওঁলোকৰ হাতৰ পৰশতে ধৰক প্ৰাণ পাই উঠিছে। মাজত মাত্ৰ 2টা দিন আছে, সম্ভৱ হৈ উঠিবনে? নিশ্চয় দিন ৰাত একাকাৰ কৰি আমাৰ গোটেইবিলাক কৰ্মী বন্ধু আছে, প্ৰত্যেকজনে একোজন কাৰিকৰ, তেওঁলোকে দৃঢ় মানে সংকল্প লৈছে আমি তাৰ আগতেই কাম শেষ কৰি দিম। তাৰ আগতে শেষ কৰিব? হয়। সদৌ ধৰক যি নগাঁও তথা নেহেৰুবালি তথা কলঙৰ বাকৰি যি বিহুখন আছে 113তম, ৰাইজলৈ কেনেধৰণে আপুনি অভিনন্দন তথা শুভেচ্ছা বানি দিব বা আহিবলৈ কেনেধৰণে আহ্বান জনাব? মই প্ৰথমেই কৈছোঁ আপোনালোক সকলোকে নিমন্ত্ৰণ জনাইছোঁ। অসমৰ চুকে কোণে থকা আৰু বিভিন্ন জেগাৰ পৰা মানুহ আহে, পৰ্যটক সকলো আহে, দেশ বিদেশৰ পৰা আহে, তেখেতলোকে নিজে চাই আমাক ধন্যবাদ দিয়ে। আমিও তেখেতলোকক সদায় সন্তুষ্ট কৰিবৰ কাৰণে আমাৰ যিমানখিনি সহায় কৰিবলগীয়া আছে আমি এই কমিটিৰ ফালৰ পৰা আমি তেওঁলোকক আগবঢ়াম। ধন্যবাদ। এয়া আছিলে যি একতত ক'বলৈ গ'লে যি খনিকৰ তথা তেওঁলোকৰ হাততে যি প্ৰাণ পাই উঠিছে নগাঁও কলঙৰ বাকৰি যি ভোগালী উৎসৱৰ অন্যান্য যি ধৰক আছে, তেওঁলোকৰ হাততে প্ৰাণ পাই উঠিছে। একতত ক'বলৈ গ'লে তেওঁলোকৰ ধৰক সদায় আঁৰৰ ব্যক্তি হৈ থাকে। আমি সদায় তেওঁলোকক ধৰক কেমেৰা আগলৈ আনিবলৈ চেষ্টা কৰোঁ বা ৰাইজক পৰিচয় কৰাই দিবলৈ চেষ্টা কৰোঁ। আপোনাৰ যদি আমি পৰিচয়টো অকণমান নামটো যদি জানিব। মই স্বৰাজ নাথ। হয়, আপোনাৰ ঠিকনা? নগাঁৱতে। আপোনাৰ নগাঁও? মই স্বৰাজ নাথ, মই অৱসৰপ্ৰাপ্ত জলসিঞ্চন বিভাগৰ পৰা আহিছোঁ আৰু এইবিলাক ক্ষেত্ৰত মই সাংস্কৃতিকৰো মানুহ
আৰু এইবিলাকতো মোৰ বৰ জড়িত হৈ থাকোঁ। প্ৰত্যেক বছৰে মোক এইখিনি দায়িত্ব দিয়ে। আমাৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া। ৰূপক শৰ্মা, আমি ৰূপক শৰ্মাক ক'বই লাগিব, তেওঁ ৰূপক শৰ্মা নহয়, নগাঁৱৰ ৰত্ন, নগাঁৱৰ ৰত্ন মাননীয় শ্ৰীযুত ৰূপক শৰ্মাদেৱ আমাৰ লগত দিনে ৰাতিয়ে অহৰ্নিশে কাটি থাকে। তেখেতে সংগীতৰ লগতো জড়িত। একদম সুন্দৰকৈ আমাৰ লগতে আগতে বজাইছিলে। গৌৰৱ নাই, তেওঁ যে সংগীত জানে সেই বস্তুটো তেওঁ কেতিয়াও লুকুৱাই ৰখা নাই, গোটেই অসমে জানে। গতিকে তেখেতক আমি পাই বহুত ধন্য হৈছোঁ। আৰু বেছি ধন্যবাদ দিবলগীয়া হ'ল কি, এইবাৰো আমাক নগাঁৱৰ বটদ্ৰৱা সমষ্টিত তেখেতকেই দিছে। আমি ৰাইজে যিটো বিচাৰিছোঁ সেইটোকেই দিছে। হয়, আমি ইলেকশ্যনৰ মাজলৈ হয়, এক কথাত ক'বলৈ গ'লে আহক সকলোৱে উপভোগ কৰক ভোগালী বিহু তথা যি মাঘৰ বিহু আছে সকলোৱে উপভোগ কৰক। নগাঁৱৰ পৰা কেমেৰা পাৰ্চন দীপক কলিতা সহযোগত নগাঁৱৰ পৰা ৰাজমণি দাস ৰাষ্ট্ৰীয় অসম চাই থকা প্ৰতিগৰাকী দৰ্শকলে মই ধন্যবাদ তথা পুনৰ এবাৰ ভোগালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।